Student, you are most welcome to my remedial English class. Today, I am going to give some idea on the sentence part second, that is complex sentence. Therefore, all of you see the video very attentively and to know the various fact about that. ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ ওলোৱা বিষয়বস্তুটো হৈছে কমপ্লেক্স সেন্টেন্স। এতিয়া আমি আলোচনা কৰিম কমপ্লেক্স সেন্টেন্স মানেনো কি আৰু এই সেন্টেন্সবিলাক আমি সেন্টেন্সত কেনেধৰণে ব্যৱহাৰ কৰোঁ। আহাচোন আমি আমাৰ ক্লাছৰুমতে আলোচনা কৰোঁ। Now, complex sentence. প্ৰথমে আমি complex sentence কাক বোলে সেই কথাটো জানি লওঁ। Complex sentence মানে হৈছে এনেকুৱা এবিধ sentence য'ত নেকি এটা subordinate clause আৰু এটা main clause থাকিব পাৰে। অৰ্থাৎ যিবোৰ sentenceত এটা main clauseৰ লগত এক বা ততোধিক subordinate clause সংযুক্ত হৈ থাকে, সেই সেন্টেন্সবিলাকক আমি কি বুলি কওঁ? কমপ্লেক্স সেন্টেন্স বুলি কওঁ। এতিয়া কমপ্লেক্স সেন্টেন্স জানিবৰ বাবে আমি প্ৰথম ক্লজ নি কি বস্তু সেই কথাটো আমি জানি ল'ব লাগিব। ক্লজ আমি পাইছোঁ যে এই ক্লজটোনো কি বস্তু? ক্লজ হৈছে আমাৰ বাক্যাংশ। কোনো এটা বাক্যৰ অংশক আমি ক্লজ বুলি ক'ব পাৰোঁ। অৰ্থাৎ ক্লজ মানে হৈছে ছাবজেক্ট প্ৰেডিকেট যুক্ত এটা বাক্যই যাৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবৰ বাবে কোনো এটা সেন্টেন্সৰ ওপৰত বা অন্য এটা ক্লজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আমি ক্লজ দুবিধ পাওঁ। এবিধ হৈছে কি আমাৰ সাবঅৰ্ডিনেট ক্লজ, সাবঅৰ্ডিনেট মানে কি পৰাধীন। আনবিধ হৈছে কি আমাৰ কোঅৰ্ডিনেট অৰ্থাৎ ডিপেণ্ডেণ্ট। এতিয়া যিবোৰ ক্লজত নিজে নিজে অৰ্থ প্ৰকাশ কৰে সেইবিলাকক আমি কি বুলি কওঁ? কোঅৰ্ডিনেট ক্লজ বুলি কওঁ। কোনো এটা সেন্টেন্স তেতিয়াহ'লে এটা কোঅৰ্ডিনেট ক্লজ হ'ব পাৰে। সাবঅৰ্ডিনেট হৈছে কি যেতিয়া নেকি কোনো এটা ক্লজে মেইন ক্লজৰ ওপৰত অৰ্থৰ কাৰণে নিৰ্ভৰ কৰিবলগীয়া হয়, তাক কোৱা হয় সাবঅৰ্ডিনেট ক্লজ বা পৰাধীন ক্লজ বুলি আমি কওঁ। তেতিয়াহ'লে আমি গম পাইছোঁ যে ক্লজ মানে হৈছে কোনো ছাবজেক্ট আৰু প্ৰেডিকেট যুক্ত কোনো বাক্যৰ এটা অংশ যাৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে কি কৰা হয়? অন্য এটা সেন্টেন্সৰ ওপৰত বা ক্লজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। Therefore, clause is a part of a sentence having subject and predicate, and for the meaning of it depends on other sentence or coordinate clause. তেতিয়াহ'লে সাবঅৰ্ডিনেট আৰু কোঅৰ্ডিনেট ক্লজ পাইছোঁ। তেতিয়াহ'লে আমি ক্লজ কি বস্তু এতিয়া ধৰিব পাৰিছোঁ। এতিয়া আমি আহোঁ কমপ্লেক্স সেন্টেন্স কি বস্তু, সেইটো আমি এটা উদাহৰণৰ জৰিয়তে দিব বিচাৰিছোঁ। এতিয়া প্ৰথম উদাহৰণটো আমি লৈছোঁ নম্বৰ 1, দিছ ইজ দ্য প্লেচ where he was born. Number 2, that he will pass is certain. Now, this is the place
where he was born এই টুকুৰাই ঠাই য'ত নেকি তেওঁৰ জন্ম হৈছিল এই সেন্টেন্সটোত আমি কি পাইছোঁ দুটা ক্লজ পাইছোঁ প্ৰথমটো হৈছে this is the place এইটো হৈছে কি কোঅৰ্ডিনেট ক্লজ বা মেইন ক্লজ আৰু where য'ত নেকি he was born য'ত নেকি তেওঁৰ জন্ম হৈছিল তেতিয়াহ'লে মই এটা আন্ডাৰলাইন কৰি দিছোঁ this is the place এইটো কি হয় মেইন ক্লজ অৰ কোঅৰ্ডিনেট ক্লজ বা আমাৰ মূল ক্লজ আৰু এই বক্ৰৰেখা দিয়া where he was born এইটো হৈছে কি এটা সাবঅৰ্ডিনেট ক্লজ তেতিয়াহ'লে যেতিয়া নেকি কোনো এটা সেন্টেন্সত এটা মেইন ক্লজৰ লগত এক বা ততোধিক সাবঅৰ্ডিনেট ক্লজ জড়িত হৈ থাকে তেনে সেন্টেন্সক কমপ্লেক্স সেন্টেন্স বুলি আমি কৈ আহিছোঁ ঠিক সেইদৰে that he will pass যে he পাছ কৰিব is certain এতিয়া এইটো আমি গম পাইছোঁ যে এইটো হৈছে কি এটা ক্লজ আৰু is certain এইটো অন্য এটা ক্লজ গতিকে that he will pass এইটো হৈছে কি সাবঅৰ্ডিনেট ক্লজ আৰু that is certain সেইটো নিশ্চিত এইটো হৈছে কি মেইন ক্লজ আৰু এটা আমি উদাহৰণ ল'ব বিচাৰিছোঁ Number 3 he will come when the sun rises এতিয়া he আহিব when the sun rises এইটো হৈছে আমাৰ কি মেইন ক্লজ when the sun rises এইটো হৈছে কি সাবঅৰ্ডিনেট ক্লজ তেতিয়াহ'লে আমি গম পাইছোঁ যে ইয়াতো দুটা ক্লজ আছে আৰু এটা মেইন ক্লজ অন্যটা হৈছে কি সাবঅৰ্ডিনেট ক্লজ গতিকে এইবোৰ কি কমপ্লেক্স সেন্টেন্স আৰু এটা আমি উদাহৰণ ল'ব বিচাৰিছোঁ Number 4 his brother who lives in Delhi constructed a bridge that was destroyed by the water whose current was very violent. Now, this is a long sentence. It was a Digolya Baikya. His brother who lives in Delhi constructed a bridge. তেতিয়াহ'লে আমি যদি চাওঁ his brother constructed a bridge এইটো হৈছে আমাৰ মেইন ক্লজ who lives in Delhi এইটো subordinate clause that was destroyed by the water এইটো এটা subordinate clause whose current was very violent এইটো এটা subordinate clause
গতিকে আমাৰ এই বাক্যটোত এটাই মেইন ক্লজ আছে his brother constructed a bridge আৰু সাবঅৰ্ডিনেট আমি পাইছোঁ who এটা পাইছোঁ ইয়াত অন্যটা দুটা পাইছোঁ আৰু আমি তিনিটা পাইছোঁ গতিকে এই সেন্টেন্সটোত আমাৰ সাবঅৰ্ডিনেট ক্লজ তিনিটা জড়িত হৈ আছে গতিকে এইটো মেইন ক্লজৰ লগত তিনিটা বা চাৰিটা যিমান থাকিব পাৰে এটা থাকিব পাৰে গতিকে এই সেন্টেন্সবিলাকক আমি কি বুলি কওঁ কমপ্লেক্স সেন্টেন্স বুলি কওঁ তেতিয়াহ'লে আমাৰ কমপ্লেক্স সেন্টেন্সৰ যিটো নেকি সাবঅৰ্ডিনেট ক্লজ সেইটো কেতিয়াবা কি হয় নাউন ক্লজ হিচাপে বহিব পাৰে কেতিয়াবা এডজেক্টিভ ক্লজ হিচাপে হ'ব পাৰে আৰু কেতিয়াবা এডভাৰ্ব ক্লজ হিচাপে হ'ব পাৰে এতিয়া চাওঁচোন নাউন ক্লজ হিচাপে আমি কেনেকৈ বহে তেতিয়াহ'লে আমাৰ নাউন ক্লজ হ'বলৈ হ'লে কি হ'ব লাগিব ছাবজেক্ট হিচাপে বহিব পাৰে এতিয়া that number 1 that he is honest is known to all number 2 he told what he would do এতিয়া চাওঁ যদি আমি that he is honest যে তেওঁ সাধু is known to all আমাৰ ইয়াত মেইন ভাৰ্ব হৈছে কি is ভাৰ্বৰ আমাৰ সাবজেক্ট হিচাপে কি ব্যৱহাৰ কৰা হৈছে that he is honest গতিকে এইটো এটা ক্লজ গতিকে এইটোক আমি কি নাউন ক্লজ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াৰ আমাৰ is ভাৰ্বৰ সাবজেক্ট গতিকে এইটো that he is honest হৈছে এটা সাবঅৰ্ডিনেট ক্লজ আৰু ই নাউন ক্লজ হিচাপে ব্যৱহৃত হৈছে তেতিয়াহ'লে that is known to all এইটো হৈছে কি আমাৰ মেইন ক্লজ ঠিক সেইদৰে he told he কৈছিল কি কৈছিল what he would do he কি কৰিব সেই কথাটো কৈছিল গতিকে আমি যদি ভাৰ্বক প্ৰশ্ন কৰোঁ কৈছিল he told কি কৈছিল what he would do এইটো হৈছে এটা কি সাবঅৰ্ডিনেট ক্লজ আৰু অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে গতিকে এইটো আমাৰ কি এই ইয়াত যিটো নেকি সাবঅৰ্ডিনেট ক্লজ সেইটো নাউন ক্লজ হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰপিছত আমি আৰু এটা কথা আলোচনা কৰোঁ কেতিয়াবা আমাৰ এডজেক্টিভ ক্লজ হিচাপে সাবঅৰ্ডিনেট ক্লজবিলাক ব্যৱহাৰ কৰা হয় এতিয়া চোৱা the boy who broke the window has come এতিয়া the boy has come এইটো হৈছে কি মেইন ক্লজ who broke the window এইটো সাবঅৰ্ডিনেট ক্লজ এতিয়া who broke the window কোনজন ল'ৰাই উইণ্ডোখন ভাঙিছিল সেই ল'ৰাজন আহিছে এতিয়া কি the boyটোক এই who broke the windowটো কি কৰিছে এডজেক্টিভ বা ডেছক্ৰাইবিং কৰিছে গতিকে এইটো এডজেক্টিভ ক্লজ আৰু এটা চাওঁচোন আমি he gave me a book that was torn he gave me a book he মোক এখন কিতাপ দিছিল এইটো মেইন ক্লজ that was torn it that was torn to হৈছে কি এটা adjective clause
আৰু এই সাবঅৰ্ডিনেট ক্লজ এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰা হৈছে কেনেকুৱা কিতাপ যাৰ নেকি যিখন কিতাপ নেকি ফটা আছিল চিৰা আছিল গতিকে এই কথাটো আমাৰ এডজেক্টিভ ক্লজ হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু কেতিয়াবা আমাৰ এডভাৰ্ব ক্লজ হিচাপে হ'ব পাৰে এতিয়া এডভাৰ্ব ক্লজ হিচাপে কেনেকৈ হয় মই এটা দুটা উদাহৰণ দিব বিচাৰিছোঁ এতিয়া এটা হৈছে he will not play when it rains এতিয়া এই বাক্যটোত he will not play he নেখেলে when it rains he will not play টো হৈছে মেইন ক্লজ আৰু when it rains এইটো হৈছে কি সাবঅৰ্ডিনেট আৰু সাবঅৰ্ডিনেট কি বুজাইছে কেতিয়া নেখেলে যেতিয়া বৰষুণ দিয়ে তেতিয়াহ'লে এইটো কি প্ৰকাশ কৰিছে এটা এডভাৰ্ব তাৰমানে এডভাৰ্ব অফ টাইমৰ নিচিনা এটা প্ৰকাশ কৰিছে গতিকে এইটো হৈছে কি এটা এডভাৰ্ব ক্লজ নেক্সট I met him where he was running a shop এতিয়া মই লগ পাইছিলোঁ তাক য'ত নেকি সি এখন দোকান চলাই আছিল I met him এইটো মেইন ক্লজ ক'ত লগ পাইছিলোঁ where he was running a shop গতিকে এইটো সাবঅৰ্ডিনেট ক্লজ আৰু ই কি হিচাপে ব্যৱহাৰ কৰা হৈছে এডভাৰ্ব অফ প্লেচ ক'ত লগ পাইছিলোঁ where he was running a shop গতিকে এইটো য'ত নেকি সি এখন দোকান চলাই আছিল মই তাক লগ পাইছিলোঁ তেতিয়াহ'লে এইটো কি এডভাৰ্ব অফ প্লেচৰ দৰে কাম কৰিছে তেতিয়াহ'লে আমি এতিয়া গম পাইছোঁ যে আমাৰ কমপ্লেক্স সেন্টেন্স মানে হৈছে কি যেতিয়া কোনো এটা কোঅৰ্ডিনেট ক্লজ এটা বা ততোধিক সাবঅৰ্ডিনেট ক্লজৰ লগত জড়িত হৈ থাকে তেনেবোৰ বাক্যক কি বুলি কোৱা হয় কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয় আৰু এই কমপ্লেক্স সেন্টেন্সৰ যিটো নেকি সাবঅৰ্ডিনেট ক্লজ সেইটো কেতিয়াবা নাউন ক্লজ হিচাপে থাকিব পাৰে আৰু কেতিয়াবা কি এডজেক্টিভ ক্লজ হিচাপে কোৱালিফাই কৰিব পাৰে আৰু কেতিয়াবা এডভাৰ্ব ক্লজৰ দৰে ভাৰ্বটোক মডিফাই কৰিব পাৰে গতিকে আমি আজি আলোচনাৰ পৰা গম পালোঁ যে কমপ্লেক্স সেন্টেন্স কি বস্তু আৰু ইয়াত কেনেকৈ সাবঅৰ্ডিনেট ক্লজসমূহ ব্যৱহাৰ কৰা হয় হেল্ল' ষ্টুডেণ্ট তোমালোকে হয়তো এই কথাখিনি বুজি পাইছা আৰু যদি কিবা বুজি পোৱা নাই তেতিয়া খুব ধুনীয়াকৈ তোমালোকে মোলৈ কমেণ্ট কৰিবা তেতিয়া তোমালোকৰ সকলোবিলাক বস্তু ক্লিয়াৰ হ'ব আৰু তোমালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালা সেইটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা